কয়লা আছে বলিন মুখে বহুত কম দিবা মেনেজ কৰি দিবা কয়লা বহুত মানে খনন বন্ধ হৈ আছে বা তিনচুকীয়াত ৰিজু মাৰ্কেটত বন্ধ হৈ আছে এই কয়লা ট্ৰাকখন স্যার আহিলে সেই প্ৰশ্নটোৰ ওপৰত বিচাৰিছে যাকে কোনো সবে স্যার ফালৰি কাটি দিয়ে না মোৰ কোনো ফালৰি কাটিবলগীয়া নাই তাত কয়লা ওলাইছে তো সকলোৱে দেখিছে এটো চৰকাৰে যদি কয়লাত কিবা বন্ধ কৰি থৈছে এনকুৱাৰী কৰক চুৰকে আহিছে যদি শাস্তি দিয়ক কি কথা ক'বলৈ আছে একো কথা অন্য লুকুৱা ঢুকুৱা ইয়াত নাই আৰু ইয়াত লগে লগে মানে এডিশনাল ডিজিপি মানে হাৰমিত সিঙক পঠাইছে নিশ্চয় তেওঁলোকে চাইছে মই এইটো কথা আপোনালোকৰ পৰা এতিয়া শুনিলোঁ গতিকে যদি কিবা অবৈধ কথা ইয়াত আছে তেতিয়াহ'লে নিশ্চয় তাৰ এনকুৱাৰী হ'ব শাস্তি পাব ৰাস্তাটো স্যাৰ ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত আপোনাৰ যি এনএছআইডিচিএলৰ যি বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষ কালি দৌৰি আহিছে কিন্তু ইয়াৰ পূৰ্বে বহু সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে বা প্ৰতিবাদ হৈছে এই বিষয়টোত এনএছআইডিচিএলৰ লগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাবাৰো আলোচনাত বহিছে মই ভালকৈ জানো আৰু এই বিষয়টোত আনকি এছেম্বলিত ওলাইছে অধ্যক্ষ ডাঙৰীয়াই ইয়াক এনএছআইডিচিএলৰ সকলো লোকক মাতি নি আলোচনা কৰিছে আৰু মই আহোঁতে আজি দেখিছোঁ কিবা জোখমাক লৈ থকা ৰাস্তাত অলপ মানুহে নিশ্চয় তাত যদি কিবা শুধৰণি আছে শুধৰণি হ'ব সিমানলৈ মই ক'ব নোৱাৰিম এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথা কাক ঠিকা দিছে কেনেকৈ দিছে এইটোতো মই ক'ম কেনেকৈ বাৰু ঘপকৈ সুধিলেতো ক'ব নোৱাৰিম নিশ্চয় আহিব ইমান এটা দুৰ্ঘটনা হৈছে বহুত কথা নহয় আপোনালোকৰ হাতত যদিও কিবা শুদ্ধ তথ্য আছে দিয়ক সত্যটো উদ্ঘাটন হ'ব লাগে আৰু ৰাইজৰ কাৰণে ইয়াক আমি হেৰি কৰিব লাগে সুচল কৰিব লাগে